বিজেপি সরকার মুর্দাবাদ 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 বিজেপি সরকার মুর্দাবাদ 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 বিজেপি সরকার গো ব্যাক বিজেপি সরকার গো ব্যাক বিজেপি সরকার গো ব্যাক বিজেপি সরকার মুর্দাবাদ 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 বিজেপি সরকার গো ব্যাক বিজেপি সরকার মুর্দাবাদ 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 বিজেপি সরকার মুর্দাবাদ 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 রাইজে 2 টকা 4 টকা পইচা তোলাই কোনোবাই 1000 দিছে কোনোবাই 500 টকা দিছে তেনেকৈ পইচা সংগ্ৰহ কৰি আমাৰ এই ৰাস্তাটো নিৰ্মাণ কৰা হৈছে আৰু এই ৰাস্তাটো বাৰিষা কালত মানে পূৰ্বাঞ্চলিক স্কুল আছে পূৰ্বাঞ্চলিক স্কুললৈ কঠীয়াতলি মৈদামণি তোলাখৰীয়াৰ পৰা ল'ৰা ছোৱালী যায় কেতিয়াবা মানে ল'ৰা ছোৱালী এনেকুৱা অৱস্থা হয় মানে লুটি খাই পৰে ৰাস্তাত আকৌ মানে পুনৰ ঘৰলৈ ঘূৰি যাব লগা হয় কিন্তু মোৰ এটা প্ৰশ্ন আছে দক্ষিণ শিঙীয়া পঞ্চায়তৰ সভাপতিগৰাকীক আপোনালোকে যে বিজেপি কৰ্মীকেইজনক ব্যক্তিগত ৰাস্তা মানে গৰুবাট বুলি ব্যক্তিগত ৰাস্তা বনোৱা দেখিছোঁ আমি বাগানলৈ যোৱা ৰাস্তা বনাইছে কেনেকৈ বনাইছে সেইবোৰ ৰাইজৰ টকা হয় নহয় আমাৰ এই ৰাস্তাটোত যদি আপোনালোকে 10 গাড়ী শিল দিলেহেঁতেন বহুত ৰাস্তাটো ভাল হৈ থাকিলেহেঁতেন এইটোৱে মোৰ দক্ষিণ শিঙীয়া পঞ্চায়তৰ সভাপতিগৰাকীলৈ 1 নম্বৰ প্ৰশ্ন আৰু আমাৰ যুৱ ব্যৱসায়ী যিজনে শিল 2 গাড়ী দিছে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু ৰাইজে আমাৰ এটা সিদ্ধান্ত লৈছে এইবাৰ যদি আমাৰ ৰাইজে মানে এই ৰাস্তাটো বনাই নিদিয়ে তেতিয়া মানে অহা ইলেকশ্যনত ভোট বৰ্জন কৰিম বুলি কৈছে কোনো পাৰ্টিকে ভোট নিদিয়ে এইটো চিয়'ৰ আমি মানে এই পথটোৰ জৰাজীৰ্ণ অৱস্থা দেখি বাৰিষা এই পথেদি মানুহ অহা যোৱা কৰিব নোৱাৰে আমাৰ এই ৰাস্তাটোৰ কিনাৰতে 2খনকৈ বিদ্যালয় আছে এখন উচ্চ মাধ্যমিক বিদ্যালয় এখন হাইস্কুল লগতে ডাকঘৰ আছে তাৰপিছতে আমাৰ 2টাকৈ নামঘৰ আছে এই ৰাস্তাটোৰ কাষতে কিন্তু আজি কুপতি ৰাস্তাটোৰ কথা ৰাস্তাটো চৰকাৰৰ মন্ত্ৰী মুদাগৰসকলক আৰু চকুত নপৰিলে দুৰ্ভাগ্যৰ বিষয় আজি আমাৰ এই যুৱসকলে লগ লাগি 400 500 200 100 যি পাৰে সংগ্ৰহ কৰি আৰু বিশেষকৈ ৰিণ্টু দাস বুলি এজন যুৱ ব্যৱসায়ীয়ে আমাৰ এই ৰাস্তাটোৰ কাৰণে এগাড়ী শিল আজি দান কৰিছে লগতে গুণকান্ত চাংমাই বুলি এজন যুৱক তেওঁ উদীয়মান ব্যৱসায়ী তেওঁ আজি এই ৰাস্তাটোৰ কাৰণে 2 গাড়ী শিল দিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছে আমি এই সুযোগতে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু দুখৰ কথা যে আমি এই ৰাস্তাটো বিগত সময়ছোৱাত কেইবাখনো চৰকাৰ পাৰ হৈ গ'ল আমাৰ ৰাইজৰ প্ৰতিনিধি গৈ MLA মহোদয়কো ক'লেগৈ MLA মহোদয়ে এটা কথা ক'লে যে আমাৰ বিশেষকৈ আমাৰো এটা কথা ইয়াত ৰাইজৰ কথা এটা আছে যে ৰাইজে উপযুক্ত প্ৰতিনিধিহে ৱাৰ্ড মেম্বাৰ হিচাপে ইয়াত নিৰ্বাচন কৰি পঠিয়াবলৈ চিন্তা কৰে MLA ওচৰলৈ যোৱা বিগত সময়ছোৱাত আমাৰ এই সমষ্টিটো আমি খুমটাই সমষ্টিৰ অন্তৰ্গত আছিলোঁ কিন্তু এতিয়া দেগাঁও সমষ্টিৰ অন্তৰ্গত হৈছে হ'লেও MLA জনে দেখিছোঁ বিভিন্ন অঞ্চলত কাম বন কৰি আছে কিন্তু আমাৰ এই অঞ্চললৈ চকু পৰা নাই বিগত সময়ছোৱাত PWD অফিচৰ ফালৰ পৰা এই ৰাস্তাটো 3বাৰকৈ জোখ-মাখ কৰা হ'ল আমি ভাবিছিলোঁ আশাত বন্দী হৈ আছোঁ যে এইবাৰ জোখ-মাখ যেতিয়া কৰিছে নিশ্চয় ৰাস্তাটো হ'ব আমি ভালকৈ খোজকাঢ়ি বা চাইকেলে যাব পাৰিম কিন্তু সেইটো আজি কুপতি হৈ নুঠিলে গতিকে আজি আমি এই যুৱক মহিলা আবাল বৃদ্ধ বনিতা সকলোৱে আহি এই ৰাস্তাটো নিজেই অলপ মেৰামতি কৰিম বুলি মাটি দি এনেধৰণে আমি ব্যৱস্থা কৰিবলগীয়া হৈছে কিন্তু আমি দেখিছোঁ যে নিৰ্বাচনৰ আগমুহূৰ্তত প্ৰতিনিধিসকল আহি প্ৰতিশ্ৰুতি দিয়ে আমাক এই প্ৰতিশ্ৰুতি কিন্তু কাৰ্যত সফল নহয়গৈ কাৰ্যত পৰিণত নহয়গৈ